নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ পৰা প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰীসকলৰ 25% তেওঁলোকৰ আন ভাত্তাসমূহ আপোনাৰ বৃদ্ধি সম্পৰ্কীয় আপোনাৰ শেহতীয়া জাননী ইয়া খবৰ পাইছে ইয়া চাব আপোনালোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেনশ্যন ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা শেহতীয়া খবৰ ইয়াত চাব আপোনাৰ যোৱা 25 এপ্ৰিল তাৰিখে প্ৰকাশ পাইছে আৰু যিটো আপোনাৰ শেহতীয়া অফিচ মেমৰেণ্ডাম আৰু য'ত কোৱা হৈছে যে ইয়াত চাব আপোনালোকে বিষয়বস্তুটো উল্লেখ আছে য'ত আপোনাৰ clarification on increase in certain allowances by 25% after enhancement of general allowance with effect from 1/1/2024 তাৰ মানে 1 তাৰিখ 1 মাহ 2024 তাৰিখৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ যি আপোনাৰ মৰগীয়া বনাজ বৃদ্ধি পাইছে আৰু যাৰ ফলত তেওঁলোকে যি বৃদ্ধি পাবলগীয়া আপোনাৰ আন ভাত্তাসমূহ 25% বৃদ্ধি কৰা হ'ব আৰু একেলগে এক অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছে সেয়ে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে আপোনালোকে যদি একজন চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ অথবা আপোনালোকৰ ঘৰত যদি কোনোবা কৰ্মচাৰী আৰু পেঞ্চনাৰ আছে তেনেহ'লে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ পাবলৈ আমাৰ এই চেনেলটো লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায় বাইদেউসকল আৰু সেই পৰৱৰ্তীটো হ'ল ইয়াত চাব আপোনালোকে যাৰ ফলত এই নম্বৰে এয়া আমি ব্ৰেকেটৰ ভিতৰত দেখুৱাইছোঁ য'ত লিখা আছে যে আপোনাৰ চিলড্ৰেন এডুকেশ্যন এলাউন্স যিটো আপোনাৰ বৃদ্ধি হ'ব আৰু যিটো হ'ব আপোনাৰ 2812 টকা আনহাতে হোষ্টেল ছাবচিডি আপোনাৰ বৃদ্ধি পাব 8437 টকালৈ আনহাতে আপোনালোকে চাব চিলড্ৰেন এডুকেশ্যন এলাউন্স ফৰ দিব্যাং চিলড্ৰেন ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ চেল বি পেয়েবল তেওঁলোকে যি পাব 5626 টকা পাৰ মান্থ আনহাতে আপোনালোকে 3 নম্বৰটো চাব য'ত লিখা আছে দ্য ৰেটছ অফ স্পেচিয়েল এলাউন্সেছ ফৰ চিলড্ৰেন কেয়াৰ টু ওমেন উইথ ডিছেবিলিটি ষ্টেণ্ড ৰিচিভ যিটো 3750 টকা আপোনাৰ বিশেষভাৱে সক্ষম আপোনাৰ ল'ৰা ছোৱালীৰ আপোনাৰ চোৱা চিতাৰ কাৰণে ইয়াতো এই বোনাছ লাভ কৰিব আনহাতে এয়া আপোনাৰ এয়া 4 নম্বৰ পইণ্টটো চাব যিটো আপোনাৰ কাৰ্যকৰী হ'ব যোৱা 1 জানুৱাৰী 2024 তাৰিখৰ পৰা আপোনালোকৰ চিলড্ৰেন এডুকেশ্যন এলাউন্সৰ লগতে হোষ্টেল ছাবচিডি আনহাতে চিলড্ৰেন এডুকেশ্যন এলাউন্স ফৰ দিব্যাং চিলড্ৰেন আৰু তেওঁলোকৰ চাইল্ড কেয়াৰ টু ওমেন উইথ ডিছেবিলিটিছ এইকেইটা ভাত্তা আপোনাৰ বৃদ্ধি পাব আৰু যিটো 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হ'ব আৰু এই বিশেষকৈ আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণে আনহাতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ আন ভাত্তাসমূহ বৃদ্ধি পাব লাগে আৰু সেই সম্বন্ধে যদিহে শেহতীয়া খবৰ প্ৰকাশ পায় আমি পুনৰবাৰে আপোনালোকৰ মাজলৈ লৈ আহিম ভিডিঅ'টো নিশ্চয় লাইক দি আপোনালোকৰ আন বন্ধুসকলক শ্বেয়াৰ কৰিব যাৰ ফলত আপোনালোকৰ তলৰ চাৰিটা ভাত্তা বৃদ্ধি পাবলৈ গৈ আছে ভিডিঅ'টো চাবলৈ ধন্যবাদ জয় অসম।